to Himanta Biswa Sharma. He's speaking on the BJP's victory in Assam. He's all set to return as Chief Minister. Let's listen into Himanta Biswa Sharma. বহি কোৱাতকৈ থিয় হৈ ক'লে ভাল লাগিব অসমীয়া চেনেলখিনিয়ে প্ৰথম লৈ লওক তাৰ পিছত নেশ্যনেল চেনেলখিনি লৈ লওক হ'ব ঠিক আছে আমাৰ শ্ৰদ্ধাৰ সাংবাদিকসকল আপোনালোকে ইতিমধ্যে সকলোৱে অৱগত হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দল এক ঐতিহাসিক বিজয়ৰ ফালে আগবাঢ়িছে স্বাধীনোত্তৰ অসমত এটা ৰাজনৈতিক শক্তিয়ে 100টাতকৈও অধিক আসন লাভ কৰা এয়া প্ৰথম আৰু এক প্ৰকাৰ NDA আৰু BJPয়ে আজি অসমৰ ৰাজনীতিত ইতিহাস ৰচনা কৰিলে মই ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলৰ হৈ অসমবাসী ৰাইজক আমাৰ কৃতজ্ঞতা আগবঢ়াইছো শিৰ নত কৰি প্ৰতিগৰাকী অসমবাসী ৰাইজক আমি তেওঁলোকৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছো আৰু অসমবাসী ৰাইজক এই ঐতিহাসিক বিজয়ৰ মুহূৰ্তত আমি অত্যন্ত বিনম্ৰতাৰে সৈতে ক'ব বিচাৰিম যে নিৰ্বাচনৰ সময়ত আমি আপোনালোকক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে আমি নিষ্ঠাৰে সৈতে কাম কৰিম ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10টা বছৰে যি ধৰণে আমাৰ ৰাজ্যখনৰ বিকাশত বৰঙণি যোগালে আজি অসমৰ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ ওপৰত পুনৰ এবাৰ আস্থা প্ৰকাশ কৰিলে তৃতীয়বাৰ একেধাৰে আমাৰ চৰকাৰ গঠন কৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যসমূহৰ ভিতৰত অসমেও নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই পুনৰ এবাৰ আজি এই বিজয়ৰ ঐতিহাসিক মুহূৰ্তত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ দলটোক এই বিজয়ত নেতৃত্ব দিয়া আমাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নীতিন নবীন ডাঙৰীয়া আৰু অসমৰ শান্তি প্ৰতিষ্ঠাৰ পৰা বিকাশলৈকে এই সমগ্ৰ কৰ্মযজ্ঞত আমাক মাৰ্গদৰ্শন কৰি থকা ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আজি আমি কৃতজ্ঞতা জনাইছোঁ ভাৰতীয় জনতা পাৰ্টিয়ে বিশ্বাস কৰিছিলে যে আমি নিৰ্বাচনত 100টাতকৈ অধিক আসন লাভ কৰিব পাৰিম আৰু সেই বিশ্বাসেৰে আমি ৰাইজৰ মাজলৈ গৈছিলোঁ ৰাইজক আমি বিনম্ৰতাৰে সৈতে ভোট বিচাৰিছিলোঁ ৰাইজে হিয়া উজাৰি আমাক আশীৰ্বাদ কৰিলে পুনৰ এবাৰ মই অসমবাসী ৰাইজৰ ওচৰত মই মোৰ কৃতজ্ঞতা আৰু সমগ্ৰ ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলৰ কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ সাংবাদিকসকলে যদি প্ৰথমতে আমাৰ স্থানীয় সাংবাদিকসকলে মোক যদি কিবা প্ৰশ্ন সুধিব খোজে আপোনালোকে প্ৰশ্ন কৰিব পাৰে আপোনালোকক মই অনুৰোধ কৰিম মই নাভাবোঁ যে নিৰ্বাচনত জুবিন গাৰ্গৰ বিষয়টো কিবা ইছ্যু আছিলে সদায় মই বিশ্বাস কৰিছিলোঁ যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত কংগ্ৰেছে নিজৰ মেনিফেষ্টোত জুবিন গাৰ্গৰ বিষয় উল্লেখ কৰি তেওঁলোকে অসমীয়া ৰাইজৰ পৰা বহু যোজন আঁতৰি গ'ল আৰু মই ভাবোঁ যে এনে ধৰণৰ যি কংগ্ৰেছে পৰাজয় লাভ কৰিলে তাৰ এটা কাৰণ হ'ল যে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰা
অসমৰ ৰাইজে কংগ্ৰেছক আজি এই নিকৃষ্ট ৰাজনীতিৰ বাবে এক প্ৰকাৰ শাস্তি প্ৰদান কৰিছে। মই আগতে কৈছিলোঁ যে তিনি গগৈ এই শব্দটোৱে আমাৰ জাতিটোক বিখণ্ডিত কৰাৰ এক প্ৰকাৰ ষড়যন্ত্ৰ আছিলে। অসমৰ ৰাজনীতিত কেতিয়াও উপাধি, জাতি আৰু বৰ্ণলৈ ৰাজনীতি হোৱা নাছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে এই দীঘলীয়া ৰাজনৈতিক ইতিহাসত উপাধিৰে সৈতে ৰাজনীতি কৰিব বিচৰা এয়া এক প্ৰকাৰ আমি নজনা নুশুনা এক প্ৰচেষ্টা আছিলে। যদি আপোনালোকে গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে ৰাজনৈতিক ইতিহাস চায়, কেতিয়াও উপাধিৰে ৰাজনীতি কৰিব কোনেও বিচৰা নাছিল, কংগ্ৰেছেই হওক বিজেপিয়ে হওক। এইবাৰ প্ৰথম উপাধিৰে সৈতে ৰাজনীতি কৰিব বিচৰা হৈছিল, তাক ৰাইজে প্ৰত্যাখ্যান কৰিছে। Certainly, of course, a huge mandate there and a big boost for the national standing of Hemanto Biswa Sharma, isn't it, Radhakshmi Joshi? He's emerged as a force to be reckoned with in the Northeast. Someone who, of course, has helped them win elections, not just in Assam, but also in the other northeastern states. Just take us through how big a boost this is for Hemanto Biswa Sharma's stature as well. This big election win, a landslide win, even as we see these visuals. These visuals coming in from the BJP headquarters. Nitin Nabin, BJP president, has arrived at the BJP headquarters. Nitin Nabin winning his first big assembly elections after taking over as national president. Nitin Nabin, you can see there, his Assamese gamcha around his neck as well. And of course, the Assam CM is all set to be Hemanto once again. Radhakshmi Joshi. Yes, Uday. This is historical because very few chief ministers are able to maybe keep their that position for so long. So there have been very few chief ministers who have been able to do that. So one is, of course, Ms. Mamata Banerjee, but another is a big example is PM Modi himself, and also Mr. Shivraj Singh Chauhan. So there are a few, but then this is, I think, a very rare phenomenon where you have a pro-incumbency. So I think that he has probably bettered his previous record. And like I was telling you earlier also in your earlier shows, that, he has been very popular because he has put across a lot of policies. He has been very sensitive to all the, all the policies that are concerning, say, women and especially. And that is why he is hugely popular among the women. And okay, these are also visuals now coming in from DMK headquarters. It seems that these are upset workers who have gathered there at DMK headquarters. Obviously, DMK headquarters bearing a very deserted image. I think someone is arriving there right now, possibly MK Stalin, chief of the DMK. Remember, he is, of course, lost now from his own seat. Yes, that is MK Stalin. These are live visuals coming in from the DMK headquarters. MK Stalin is coming in there. Pretty dejected MK Stalin has arrived at the DMK headquarters in Tamil Nadu. These are the first visuals. His cadres, of course, still cheering him on. But yes, this has really been a very disappointing day for the Dravida Munnetra Kazhagam and for its chief MK Stalin as well. Now the outgoing chief minister of Tamil Nadu. It has been a disappointing day. He's lost himself from his constituency of Kolathur, and he's seen many of his ministers trail as well through the day. His son was trailing as well in the morning. Udayanidhi Stalin, deputy chief minister, is leading though now. And these, of course, are visuals of cadres who are quite dejected, quite disappointed, of course. Mr. G. Siddharthan, senior journalist with us live. Mr. Siddharthan, very dejected visuals coming in from the DMK headquarters in Chennai. Naturally so. Yes, carry on. Yes, you're asking something. Mr. Siddharthan, how do you view this big result that Tamil Nadu has thrown up
Are you surprised by this verdict? Look at the TVK's Yes. numbers. Is this Yes, something that has come I'm- as a surprise for you? Or was it on expected it lines? Also, Mr. Jidatan, what does this verdict really tell us? What lesson is in it for the existing Dravidian parties of the DMK and AIDMK? Yeah, exactly. This is quite surprising. It's surprising is a smaller, not a apt word for that, but it is much more than that. You know, even I never expected this kind of a verdict, because we thought that, you know, we tend to think in terms of the traditional political atmosphere prevailing in the country and all that, and this is unprecedented that something like this has happened. And also the message is very clear. People want a change, and this has been explained by many people who your correspondent has also been interacting with, you know, and I have also spoken to a lot of people. Even I had the opportunity to speak to somebody who is very close to one Vijay, and I never. He was saying that, you know, we will getting around 30% vote, but I always took it with a pinch of salt. So I thought it won't be coming this way, but it was very, very unprecedented, I would again say. But having said that, this is a clear message for all the political parties, because what I gather from people that, you know, it is And Gen now, Zs Mr. and women And now, have Mr. Sridhatan, voted. who is Vijay likely to ally with? If the TVK falls short of the magic figure, who are they likely to go with? What's your hunch? It's very difficult to predict, but I think मेरा उस पर करना Mr. Sridhatan, can you hear me? Who are they going to go with?